অসম বিধানসভাৰ চৌহদৰ বাহিৰত অনুষ্ঠিত হ'ব বিধানসভা অধিৱেশন। বড়োলেণ্ড বিধানসভাত 17 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব বাজেট অধিৱেশন। গঠন কৰা হৈছে সদৌ অসম প্ৰিজাইডিং অফিচাৰ কমিটি। বিধানসভাৰ অধ্যক্ষই হ'ব এই কমিটিৰ অধ্যক্ষ। যেটো বাজেট সেশন এইটো কোকৰাঝাৰত আৰম্ভ হ'ব 17 ফেব্ৰুৱাৰী এদিনৰ কাৰণে তাত হ'ব। আৰু এইটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন অসমৰ কাৰণে, যেটো স্থায়ী বিধানসভা কক্ষ তাৰ বাহিৰত কেতিয়াও বিধানসভা বহা নাছিলে, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ চৌহদৰ বাহিৰত কোকৰাঝাৰৰ যেটো বড়োলেণ্ড বিধানসভা কক্ষ তাত বহিব। গতিকে হিয়া আমাৰ সকলৰ কাৰণে এটা নতুন অভিজ্ঞতা। আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যাতে আমাৰ বিধায়িনী প্ৰক্ৰিয়াৰ বিষয়ে মানুহে জানে আৰু সবতে মানুহে ইয়াৰ প্ৰতি এটা আগ্ৰহ হয়। এইটোৱে মূল উদ্দেশ্য।